নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে সাৱধান ৰাইজ। এইবাৰ ৰাজ্যত 30 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা, ঠায়ে ঠায়ে মূলধাৰ বৰষুণ। 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি কৰিছে। পুনৰ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি। 30 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। অহা 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। ৰাজ্যত 9 গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে থানায় থানায় গোচৰ ৰুজু। অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰি বিপদত ৰাজ্যৰ একাংশ ইউটিউবাৰ। অসম আৰক্ষীৰ টাৰ্গেটত এইবাৰ ইউটিউবাৰৰ তালিকাত কোন কোন ইউটিউবাৰ আছে চাই লওক। ৰাজ্যৰ 9 গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে থানায় থানায় গোচৰ ৰুজু কৰিছে। অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰি বিপদত ৰাজ্যৰ একাংশ ইউটিউবাৰ। ধনৰ লোভত যুৱ প্ৰজন্মক বিপদে পৰিচালিত কৰাৰ অভিযোগ একাংশ ইউটিউবাৰৰ বিৰুদ্ধে। টকাৰ বাবে যুৱ প্ৰজন্মক অনলাইন জুৱা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ অভিযোগ এই সকলৰ বিৰুদ্ধে। ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে অনলাইনত জুৱা খেল। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে অনলাইনৰ জুৱা খেলে। দক্ষিণ কামৰূপৰ সন্তোলিত অসমৰ 9 গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ। অনলাইন জুৱা খেল খেলিবলৈ পৰিচালনা কৰাৰ বাবেই এজাহাৰ দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ। ইউটিউবাৰৰ ইনজামুল হক, পাছান আলী, ৰহিবুল, আৰিফুজ্জামান, ইলিমা বেগম, টুটু খান, ছানিদুল ইছলাম, নাজিবুল হক, হাছানুৰ হকৰ বিৰুদ্ধে সন্তোলা আৰক্ষী চকীত এজাহাৰ দাখিল। একেটাৰ বিৰুদ্ধে দাখিল কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীক এইবাৰ সংবাদত কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুৰ আলম খানৰ।